প্ৰথম পৰ্যায়ত যে নিৰ্বাচন হৈ গ'ল নিৰ্বাচনত ভোট হৈ গ'ল সেই ভোটত কি হৈছে টিপে বেলেগ এটা চিহ্নত কিন্তু মানে আকৌ সেই ভোটটো গৈ পৰে বেলেগ এটা চিহ্নত টিপে যদি জাহাজত গৈ পৰে পদুম ফুলত জাহাজত টিপাৰ লগে লগে পদুম ফুলত যাই কিনে ভোটটো পৰে এনেকুৱা খবৰ এটা মই শুনিবলৈ পাইছো আপোনালোকেও নিশ্চয় এনেকুৱা খবৰবোৰ শুনিবলৈ পাইছে ইভিএম মেচিনত কোনে কেলেংকাৰী লগাইছে এতিয়া এই যিসকলে ভোট দিব গ'ল নিজৰ গণতান্ত্ৰিক অধিকাৰ যিসকলে সাব্যস্ত কৰিব গ'ল দেশখনৰ স্বাৰ্থত নিজৰ সমাজখনৰ স্বাৰ্থত নিজৰ অধিকাৰ ইমান কষ্ট কৰি তেওঁলোকে সাব্যস্ত কৰিব গৈছে একদম বুঢ়া মানুহবোৰ তেওঁলোকে লাখুটি লৈ প্ৰখৰ ৰ'দত তেওঁলোকে থিয় হৈ তেওঁলোকৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব গৈছিল আৰু তেনেকুৱা এটা অৱস্থাত তেওঁলোকৰ সকলো অধিকাৰ থাকে নিজৰ মনে বিচৰা প্ৰাৰ্থীজনক তেওঁলোকে ভোট দিব গৈছিল যাতে সেই প্ৰাৰ্থীজনে তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিব দেশখনৰ যিবোৰ বেয়া পৰিস্থিতি আছে বেয়া পৰিস্থিতিৰ ওপৰত তেওঁলোকে মাত মাতিব সেইবোৰ সমাধান কৰিব ভাল কৰিব সকলো তাৰ বাবে তেওঁলোকে এজন উচিত প্ৰাৰ্থীক ভোট দিয়ে কিন্তু সেই উচিত প্ৰাৰ্থীজনক তেওঁলোকে যেতিয়া ভোটটো দিয়ে ভোটটো গৈ পৰে বেলেগ এটা যিজন ব্যক্তি তেওঁলোকৰ পছন্দ নহয় যিটো দলৰ যিজন প্ৰাৰ্থী তেওঁলোকৰ পছন্দ নহয় সেইটোৰ ওপৰতহে গৈ পৰে কলো নহয় প্ৰথমতে দিব যদি জাহাজৰ চিহ্নত গৈ পৰিব পদুম ফুলৰ চিহ্নত তেতিয়াহ'লে এইবোৰ দেখা পোৱাৰ পিছত আমাৰ গণতন্ত্ৰৰ প্ৰতি বিশ্বাস নোহোৱা হৈ যায় আমাৰ ভাৱ হয় যে কৰবাত তেওঁলোকৰ নিজৰ বৰ্তমান তেওঁলোকৰ যি গাদী সেই গাদীখন তেওঁলোকে কৰবাত হেৰুৱাব বুলি ভয় কৰি এইবোৰ ইভিএম মেচিনত তেওঁলোকে কেলেংকাৰী লগায় নেকি কাৰণ এনেকুৱা খবৰবোৰ এতিয়া বুলি নহয় হয়তো আপোনালোকে আগতেও শুনি আহিছে ইভিএম মেচিনত কেলেংকাৰী হয় বিভিন্ন ঠাইত ইভিএম মেচিন ভাঙি পৰ্যন্ত দিয়ে ইমান গণ্ডগোল পৰিস্থিতি সৃষ্টি হয় মানে প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত যে একদম সুন্দৰকৈ নিয়াৰিকৈ যে নিৰ্বাচন হৈ গৈছে সুন্দৰকৈ হৈ গৈছে যে ভোট সকলে খুব সুন্দৰকৈ যে ভোট তেওঁলোকে দিছে নিজৰ অধিকাৰ সাব্যস্ত কৰিছে আপুনি তেওঁলোকে শুনা নাপাব তেনেকুৱা খবৰ কৰবাত নহয় কৰবাত এটা নহয় এটা এনেকুৱা খবৰ ওলাবই য'ত ইভিএম মেচিনত কোনোবাই কেলেংকাৰী লগায় কিন্তু কোনে লগায় এই কেলেংকাৰীবোৰ কোনে লগায় আৰু তাৰ পিছত আমি বিশ্বাস কাক কৰিম আমিতো ভাবো যে আমাৰ অধিকাৰ আমি মনে বিচৰা মানুহজনক আমি জয় কৰাটো তাৰ পিছত আমি নাভাবিম না যে এইবোৰ যে আমি ভোট দিছোঁ সেইবোৰ অথলে গ'ল বুলি আমি যে সেই ৰ'দত প্ৰখৰ ৰ'দত যে সেই আইতা ককাসকলে থিয় হৈ যে দিয়ে সকলোৱে আইতা ককাহঁত বুলি সকলো নিজৰ কাম থাকে নিজৰ ইমানবোৰ ব্যস্ততাৰ পাছতো নিজৰ ইমান কাম থকাৰ পিছতো যে অলপমান যে সময় উলিয়াই সেই দিনটোৰ কাৰণে অলপমান সময় উলিয়াই দিনটো সিদিনাখনৰ কাৰণে সেই নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে দিনটো লগাই দিয়ে মানুহে ৰাতিপুৱাৰ পৰা লাইন পাতি ৰখি থাকে ভোট দিবৰ কাৰণে হয়নে নহয় কওকচোন তাৰ পিছত তেনেকুৱা যদি খবৰ শুনে তেতিয়াহ'লে কি কেনেকুৱা লাগিব আৰু তাৰ পিছৰ পৰ্যায়খিনি এতিয়া য'ত এই খবৰবোৰ শুনা পাইছে যি ঠাইতে এই ঘটনাটো হৈছে যে তেওঁলোকে বেলেগ চিহ্নত টিপিছে ভোটটো গৈ পৰিছে বেলেগ চিহ্নত এতিয়া সেইটোতো কেলেংকাৰী হৈ গ'ল সেইটোতো খেলিমেলি হৈ গ'ল তাৰ পিছত এতিয়া কি হ'ব সেই ব্যক্তিসকলে আকৌ ভোট দিব যাব নেকি সেই ব্যক্তিসকলৰ কি হ'ব যিসকলৰ ভোটবোৰ অথলে গ'ল বুলিয়ে ক'ব পাৰি তেওঁলোকৰ যদি সেইবোৰ সঁচাকৈ খেলিমেলি হৈছে নিউজত যি ধৰণে পাই আছোঁ বাতৰিত যি ধৰণে কথাবোৰ ওলাই আছে তেওঁলোকে পুনৰবাৰ তেওঁলোকে ভোট দিবলৈ যাব নেকি আচৰিত লাগে এই কথাবোৰ শুনিলে তেওঁলোকে সঁচাকৈ ক'ৰবাত নিজৰ গাদীখন কোনোবাই হেৰুৱাম বুলি ভয়তে তেওঁলোকে এই কামবোৰ কৰি থাকে যেন অনুমান হয় হয়নে নহয় আপোনালোকে কওকচোন খবৰবোৰ শুনি খুব বেয়া লাগিছে যিহেতু এইকেইদিন নিউজত বাজি আছে এতিয়া দ্বিতীয় পৰ্যায়ৰ ভোট আহি আছে সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰক সকলোৱে যাওক খুব সুন্দৰকৈ আপোনালোকে নিজৰ অধিকাৰ সাব্যস্ত কৰক মনে বিচৰা প্ৰাৰ্থীজনক আপোনালোকে ভোট দিয়ক আৰু এটা খবৰ শুনিছোঁ যে এনেকুৱা ঠাই কিছুমান মানে দুখনমান গাঁও নিউজত পাইছোঁ মই আগত ভিডিঅ' এটা দিছোঁ সেই গাঁওসমূহত কি কৰিছে তেওঁলোকে ভোটেই বৰ্জন কৰি দিছে তেওঁলোকে গাঁৱৰ মানুহে সংকল্প লৈছে প্ৰতিজ্ঞাবদ্ধ হৈছে যে আমি ভোট নিদিওঁ আমাৰ যি গণতান্ত্ৰিক অধিকাৰ আমি সাব্যস্ত নকৰোঁ তেওঁলোকে এনেই চখত তেওঁলোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত নকৰোঁ বুলি তেওঁলোকে চখত কোৱা নাই তেওঁলোকৰ অন্তৰত ক্ষোভ আছে তেওঁলোকে যিজন মানুহকে বিশ্বাস কৰিছিল সেই মানুহজনে তেওঁলোকৰ মূৰত কুঠাৰ মাৰি থৈ গৈছে গম পাইছে যিজন মানুহকে তেওঁলোকে বিশ্বাস কৰি আগৰ সময়ত ভোট দি তেওঁলোকে জয়যুক্ত কৰাইছিল এই মানুহজনে আমাৰ সমস্যাবোৰ বুজ ল'ব আমাৰ লগত থাকিব তেওঁলোকে আগত যিধৰণে আহি মানে সেই মন্ত্ৰী নেতাসকলে যিধৰণে আহি তেওঁলোকক আশ্বাস দিছে তেওঁলোকে সেই মানুহখিনিৰ কথাত বিশ্বাস কৰি তেওঁলোকে ভোট দি জয়যুক্ত কৰিছিল কিন্তু এতিয়ালৈকে তাৰ কিন্তু সেই উন্নয়নৰ একো নাই ফুপুলা স্বৰূপ এটা হৈ আছে আৰু সেইবোৰ ক্ষোভত সেই গাঁৱৰ মানুহে তেওঁলোকৰ নিজৰ অধিকাৰ সাব্যস্ত নকৰে তেওঁলোকে বৰ্জন কৰিছে ভোট প্ৰথম পৰ্যায়ত ভোট তেওঁলোকে দিয়া নাই তেওঁলোকে কৈছে যদি মানে এনেকুৱাই যদি হৈ থাকে যদি আমাৰ সমস্যাবোৰ যদি ঠিক নহয় তেতিয়াহ'লে আমি কিন্তু আহি থকা সময়ত আমি কিন্তু ভোট বৰ্জন কৰিম আমি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত নকৰোঁ আমি ভোটেই নিদিওঁ বুলি তেওঁলোকে কৈছে ভাবক কি আচৰিত ধৰণৰ কথা গতিকে তেওঁলোকে খুব আছে তেওঁলোকৰ দলং এখনৰ ওপৰত গাঁৱৰ দলং এখন হ'ব লগা আছিল গাঁৱৰ দলংখন এতিয়ালৈকে হৈ উঠা নাই তেওঁলোকে কেনেকৈ কাক বিশ্বাস কৰি তেওঁলোকে ভোটটো দিবলৈ যাব কোনজন ব্যক্তিক বিশ্বাস কৰিব আগৰবাৰো তেনেকৈ হ'ল গতিকে গাঁৱৰ মানুহে সেইটোকে সিদ্ধান্ত লয় যদিও সিদ্ধান্তটো ভুল তেওঁলোকে ক্ষোভৰ অগণিত
তেওঁলোকে তেনেকুৱা এটা সিদ্ধান্ত ল'বলৈ তেওঁলোকে বাধ্য হৈ পৰিছে বুজি পাইছে গতিকে যিয়ে নহওক বাৰু এতিয়া এইবোৰ খামখেলিবোৰ আঁতৰক সকলো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক এনেকুৱা আক্ষেপবোৰো নাৰাখিব আপোনালোকে নিজৰ মস্তিষ্কৰে ভাল মানুহ এজন আপোনালোকে নিৰ্বাচন কৰক ভাল ব্যক্তি যিজনে আপোনালোকৰ লগত থাকিব পাৰে সমস্যাবোৰ বুজ ল'ব পাৰে কিন্তু এই খবৰবোৰে সঁচাকৈ আমাৰ সাধাৰণ জনতাৰ মনবোৰ খেলি মেলি কৰি দিলে আমি ইমান ৰাজনৈতিক কথা নাজানো ইমান ডাঙৰ কথা আমি নাজানো ভিতৰুৱা কেলেংকাৰীৰ কথাও আমি ক'বলৈ নাযাওঁ কিন্তু আমি বিচাৰোঁ যে আমি বুজি পোৱা আমাৰ সমস্যাবোৰ সমাধান কৰিব পৰা এজন ব্যক্তি থাকক যিজনে আমাৰ লগত থাকে কেৱল তেওঁলোকে নিৰ্বাচনৰ পাছতে তেওঁলোকক জয়যুক্ত কৰাৰ পিছতে তেওঁলোকে যাতে কাষেৰে পঁচকে পাৰ হৈ যায় আৰু দেখা দেখি তেওঁলোকৰ সময়ত তেনেকুৱা এজন ব্যক্তিক নালাগে আমাৰ লগত থাকি আমাৰ কথা শুনা মানুহ এজন লাগে আমাৰ আপদে বিপদে প্ৰতিটো সময়ত আমাৰ লগত থকা মানুহ এজন লাগে তাৰ বাবে আমি ভোট দি এজন ব্যক্তিক আমি জয়যুক্ত কৰোঁ আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰোঁ কিন্তু এনেকুৱা হ'লে খুব বেয়া লাগে বাকী আপোনালোকৰ মতামতবোৰ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক মই পুনৰ এবাৰ কওঁ যে পুনৰ লগ পাম ধন্যবাদ